ফাইনেলি বন্ধুসকল আহি গ'ল গোটৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ। তো আপোনালোক যিসকল গোটৰ মহিলাই আপোনালোকে ইমান দিনে আপোনালোকে বাট চাই আছিলে, ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছিলে, যোনটো নেকি আপোনাৰ মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো আপোনালোকে কেতিয়া আপোনালোক চৰকাৰে প্ৰদান কৰিব, কেতিয়া আপোনালোকে সেই একাউণ্টত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে গোটৰ মহিলাসকলক সেই 10,000 টকাটো কেতিয়া দিয়া হ'ব, কোনটো তাৰিখে আপোনালোকে সেই টকাটো প্ৰদান কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন আহিছে, যোনটো নেকি নতুনকৈ আপডেট আহিছে, যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে। তো সেইটো হিচাপত যিসকল মহিলা উদ্যমিতা আঁচনি সেই 10,000 টকাটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোক যিখিনি নেকি আপোনালোকে কেতিয়া আপোনালোক কমপ্লিট কৰিব কৈছিলে, তো আপোনালোকে সেইখিনি কমপ্লিট কৰিলে। তো বন্ধুসকল সেইসকল মহিলাক আপোনালোক অক্টোবৰ মাহত সেই 10,000 টকাটো আপোনালোকক দিয়া হ'ব। তো অক্টোবৰ মাহত সেই আপোনালোকৰ একাউণ্টত আপোনালোকে 10,000 টকাটো লাভ কৰিব। তো আৰু এইখিনিতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ আৰু এটা ঘোষণা কৰিছে যে যিসকল মহিলাক অক্টোবৰত সেই 10,000 টকাটো দিয়া হ'ব, সেইসকল মহিলাই আকৌ আপোনালোকে সেই আপোনালোক অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে ফটো আপলোড কৰিব লাগিব। তো আপোনালোকে জানে যে আজি 1-1.5 মাহৰ আগত আপোনালোকে সেই ফটো আপলোড কৰিবলৈ কৈছিলে। তো আপোনালোকে আপলোড কৰিলে। তো যিসকল মহিলাই আপোনালোকে এতিয়া 10,000 টকাটো আপোনাৰ অক্টোবৰ মাহত লাভ কৰিব, তো সেইসকল মহিলাই আকৌ আপোনালোকে সেই অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে ফটো আপলোড কৰিব লাগিব। তো এই যোনটো নেকি ষ্টেপ, তো এইটো আপোনালোকৰ ফাইনেল ষ্টেপ হ'ব। তো এইটো আপোনালোকে ফটো আপলোড কৰিবই লাগিব। তো বৰ্তমান বন্ধুসকল ফটো আপলোড প্ৰক্ৰিয়া চলি আছে। তো আপোনালোকে আগতে যেনেধৰণে আপোনালোকে সেই অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে এপছটোত গৈ আপোনালোকে ফটো আপলোড কৰিছিলে, তো সেনেধৰণে আপোনালোকে আকৌ ফটো আপলোড কৰিব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব। তো এই যোনটো নেকি ষ্টেপ, তো এইটো আপোনালোকৰ ফাইনেল ষ্টেপ হ'ব ফটো আপলোড কৰা। তো সেইটো কাৰণে আপোনালোকে লগালগ আপোনালোকে সেই ফটো আপলোড কৰি লওক। তো বন্ধুসকল আপোনালোকে যদি ফটো আপলোড কৰিব নাজানে, তো বন্ধুসকল মই তাৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে অলৰেডি। তো তাত আপোনালোকে চাই পিনে আপোনালোকে ফটো কেনেধৰণে আপলোড কৰিব লাগে গোটেই প্ৰচেছটো মই তাতে দিয়া আছে। তো তাৰ পৰা আপোনালোকে চাই পিনে আপোনালোকে সেই ফটো আপলোড কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকে জানিব পাৰিলে চৰকাৰৰ ফালৰ যোনটো নেকি নতুনকৈ আপডেট আহিছে, তো সেইটো হিচাপত আপোনালোকক অক্টোবৰ মাহত আপোনালোকে সেই টকাটো দিয়া হ'ব। কিন্তু বন্ধুসকল আপোনালোকৰ ডেটটো কোৱা নাই, তো কোনটো তাৰিখে আপোনালোকে সেই টকাটো দিয়া হ'ব। তো অক্টোবৰ মাহত দিব বুলি কৈছে। আৰু এতিয়া বন্ধুসকল আপোনালোকে যিসকলে আপোনালোকে অক্টোবৰ মাহত টকাটো লাভ কৰিব, তো সেইসকলে বৰ্তমান আপোনালোকে সেই অমৃত বৃক্ষ আন্দোলনৰ আপোনালোকে এপটোত গৈ আপোনালোকে ফটো আপলোড কৰিব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা অক্টোবৰ মাহত টকাটো লাভ কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ মোবাইলত চাব বিচাৰে, এনেধৰণৰ আপোনালোকে ইনফৰ্মেশ্যনবোৰ আপোনালোকে যদি জানিব বিচাৰে, মোৰ চেনেলটো লাইক কৰিব, লাইক পাৰিলে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল এনেধৰণৰ নতুন আপডেট খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকৰ মোবাইলত শ্ব' কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।